ষ্টুডেণ্ট যিবোৰ ভাইটি ভণ্টিয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছা আৰু BS কলেজত HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বুলি ভাবিছা সেই ষ্টুডেণ্ট বা সেই ভাইটি ভণ্টিসকলৰ কাৰণে কেইটামান ইনফৰ্মেশ্যন ভালকৈ কথাখিনি শুনিবা ওকে তোমালোকে অলৰেডি দৰ্পণত এপ্লাই কৰিছা দৰ্পণত ৰেজিষ্ট্ৰেশ্যন কৰিছা আৰু ইউনিক আইডি মই ভাবোঁ যে বনাইছা ষ্টুডেণ্ট ইউনিক আইডি তো তোমালোকে এতিয়া কি কৰিব লাগিব তোমালোকে BS কলেজত যদি এপ্লাই কৰা বা BS কলেজত যদি মন আছে পঢ়িব দেন তোমালোকে HS-ত দেন তোমালোকে 17 এপ্ৰিলৰ পৰা খোলা হৈছে BS কলেজৰ ৱেবছাইট 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে খোলা থাকিব 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে খোলা থাকিব BS কলেজৰ ৱেবছাইট তোমালোকে BS কলেজৰ ৱেবছাইটত যাই তোমালোকে BS কলেজৰ ৱেবছাইটত তোমালোকে এপ্লাই কৰিব লাগিব তাৰ পিছত 25 আৰু 26 এপ্ৰিল তাৰিখে তোমালোকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ হ'ব মানে বনাব কলেজে তাৰ পিছত 27 তাৰিখে মেৰিট লিষ্ট পাব্লিছ কৰিব কোন কেইজন ষ্টুডেণ্টে মানে পাব এডমিশ্যন পাব বা মেৰিট লিষ্ট মানে কি সিৰিয়াল ৱাইজ দিব তাৰ পিছত কাউন্সেলিং হ'ব তাৰ পিছত 27 আৰু 29 তাৰিখে মেৰিট লিষ্ট দিব 27 আৰু 29 তাৰিখে তুমি যে দৰ্পণত এপ্লাই কৰিছিলা বা কলেজত এপ্লাই কৰিছিলা তোমাৰ দৰ্পণত যাই BS কলেজত লোৱা বা বেলেগ কলেজত লোৱা সাপোজ দুটা তিনিটা কলেজত এপ্লাই কৰিছা তোমাৰ দুটা কলেজত পাব্লিশড হৈছে তোমাৰ সিলেক্ট হৈছা সিলেকশন হ'ব বা লিষ্টত নাম আছে দেন তুমি একসেপ্ট কৰিব লাগিব 27 আৰু 29 তাৰিখ 27 28 29 সৰি 27 28 29 তাৰিখে তুমি কৰিব লাগিব এপ্লাই মানে একসেপ্ট কৰিব লাগিব ষ্টুডেণ্ট একসেপ্ট বাই ষ্টুডেণ্ট তুমি কোনখন কলেজ একসেপ্ট কৰিবা হেতু তুমি তোমাৰ নিজামতে একসেপ্ট কৰিব লাগিব তাৰ পিছত 30 এপ্ৰিলৰ পৰা 10 মেলৈকে মানে কলেজে কনফাৰ্ম কৰিব তুমি মানে কলেজে কনফাৰ্ম কৰিব তুমি এডমিশ্যন পাবা নে নাই বা তোমাক দিব যে আমি একসেপ্ট কৰিলোঁ তোমাক তুমি যেতিয়া 27 28 29 তাৰিখে তুমি একসেপ্ট কৰিবা তুমি যেতিয়া মেৰিট লিষ্ট দিব তুমি একসেপ্ট কৰিব লাগিব কোনখন কলেজত ল'বা তাৰ পিছত কলেজে তোমাক একসেপ্ট কৰিব বা কনফাৰ্ম কৰিব তোমাক তাৰ পিছত তোমাৰ এডমিশ্যনখিনি হ'ব তো এইখিনি প্ৰসেছ 27 পৰা ষ্টাৰ্ট হৈছে 24 তাৰিখলৈকে এপ্লাই চলিব তোমালোকে দৰ্পণত এপ্লাই কৰিছা ইউনিক আইডি বনাইছা এণ্ড তোমালোকে কলেজৰ ৱেবছাইটত যাই এপ্লাই কৰিব লাগিব তো কলেজৰ ৱেবছাইটত এপ্লাই কৰা 25 আৰু 26 তাৰিখে মেৰিট লিষ্ট বনাব 27 তাৰিখে মেৰিট লিষ্ট দিব আৰু 27 তাৰিখৰ পৰাই 27 28 29 ষ্টুডেণ্টে একসেপ্ট কৰিব লাগিব তুমি যে তোমাৰ নাম আহিলে তুমি তাতে যাই একসেপ্ট কৰিব লাগিব যে তুমি BS কলেজত এডমিশ্যন ল'বা আৰু 30 পৰা 10 মেলৈকে কলেজে কনফাৰ্ম কৰিব তোমাক মানে এডমিশ্যন হ'ব নৰ্মেল কথা এডমিশ্যন হ'ব তো এইখিনি আছিল ভিডিঅ'টো BS কলেজৰ যিমানখিনি ষ্টুডেণ্ট আছে বা BS কলেজত পঢ়িবা তো তোমালোকৰ কাৰণে এইখিনি ইনফৰমেশ্যন আগন্তুক বা আৰু বেলেগ ইনফৰমেশ্যনৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ এভৰিৱান